কি কৈছে নলবাৰীত দিলীপ শইকীয়াৰ আমি ৰুদ্ৰমূৰ্তি দেখিবলৈ পাইছিলোঁ বিজেপিৰ এজন কৰ্মীয়ে দিলীপ শইকীয়াক কিছু পৰিমাণে অপদস্থ কৰিবলৈ চেষ্টা কৰিছিল আৰু তাতেই দিলীপ শইকীয়াৰ কথা গাত লাগিছিল আৰু তেওঁ খৰ্গহস্ত হৈ পৰিছিল আনকি জয়ন্ত মল্ল বৰুৱাকো কিছু কথা কৈছিলে মুখ্যমন্ত্ৰীৰ সন্মুখতে সেই ঘটনা হৈছিলে দিলীপ শইকীয়া চিঞৰি উঠিছিল আৰু সেই সমগ্ৰ দৃশ্যবোৰ ইতিমধ্যে সামাজিক মাধ্যমত বা আমাৰ বাতৰিত ভাইৰেল হৈছে আৰু সমগ্ৰ অসমৰ লোকে সেই দৃশ্যবোৰ দেখিলে আৰু চকু কপালত উঠিছিল বহুতৰ যে হঠাৎ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ এই ৰুদ্ৰমূৰ্তি কিয় আৰু কেতিয়া এটা কথা সকলোৱে গম পাইছিল যে কৰবাত বিজেপিৰ কোনোবা এজন নেতাই তথাকথিত নেতাই সভাপতিগৰাকীক যেনেধৰণে সন্মান কৰিব লাগিছিল যেনেধৰণে আচাৰ আচৰণ কৰিব লাগিছিল তেনেধৰণে কৰা নাছিল সেই বিষয়টো উত্থাপন হৈছিল লগে লগে সেই নিৰ্দিষ্ট বিজেপিৰ নেতাগৰাকীৰ নামো চৰ্চাত আহিছিল আৰু তেওঁৰ বিভিন্ন ফটো আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছিলোঁ তেওঁ এগৰাকী শিক্ষা বিভাগত কৰ্মৰত ব্যক্তি আৰু নিজকে অভিযন্তা বুলি পৰিচয় দিয়ে কিন্তু বেছিভাগ সময় তেওঁ বিজেপিৰ সভাসমূহত থাকে সেই কথাও বিভিন্নজনে কৈছিল মুঠতে বহু কথা ওলাইছিল বাতৰি বহু ওলাইছিল এটাতেই কথাবোৰ সীমাবদ্ধ হৈ থকা নাছিল বহু কথা ওলাইছিল আৰু সেই বহু কথাৰ মাজতে বিভিন্নজনে এই বিষয়বোৰক অন্যফালে নিবলৈও চেষ্টা কৰিছিল কোনোবাই লবিৰ কথাও কৈছিল বা আন কেতবোৰ কথাও কৈছিল মুঠতে মানুহৰ মাজত চৰ্চা হয় যেতিয়া এনেধৰণৰ একোটা ঘটনা সংঘটিত হৈ যায় মানুহে তাৰ আঁৰৰ কথাবোৰ উদ্ঘাটন কৰিবলৈ চেষ্টা কৰে অৱশ্যে জয়ন্ত মল্ল বৰুৱাই তেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে তেওঁ তেনেকুৱা ধৰণৰ একো দেখা নাছিল বুলি সেইদিনাখনেই প্ৰতিক্ৰিয়া জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছিল এনেধৰণে কথাৰ বিভিন্ন ধৰণৰ দিশ আমি দেখিবলৈ পালোঁ বিভিন্ন ধৰণৰ চৰ্চা আমি শুনিবলৈ পালোঁ আৰু অৱশেষত আজি দিলীপ শইকীয়াই কৈছে খং নামি চণ্ডাল সেইদিনাখন মই তেনেধৰণৰ কৰিব নালাগিছিল মোৰ ভুল হৈ গ'ল দিলীপ শইকীয়াই অৱশেষত ভুল স্বীকাৰ কৰিছে সেইদিনাখন খঙত অগ্নিশৰ্মা হৈ পৰা দিলীপ শইকীয়াই আজি কৰবাত কিবা প্ৰকাৰে যেন সেও মানিলে দিলীপ শইকীয়াই যেন মানি ল'লে সেইদিনাখন তেওঁৰ ভুল হৈ গ'ল সেইদিনাখন তেওঁ তেনেধৰণে চিঞৰি উঠিব নালাগিছিল তেনেধৰণে খং কৰিব নালাগিছিল আৰু দিলীপ শইকীয়াই নিজেই কোৱা কথা আমি গোটেই মন্তব্য শুনাম সেইদিনাখনৰ দৃশ্যবোৰো দেখুৱাম সেইদিনাখন কেনে পৰিস্থিতিৰ উদ্ভৱ হৈছিল লগতে আমি মন্তব্য শুনাব বিচাৰিম আজি দিলীপ শইকীয়াই কি কৰে সকলোৰে সন্মুখত তাকো ৰাজহুৱা সভাত কৈছে শুনি লওক এবাৰ দিলীপ শইকীয়াৰ মন্তব্য Don't lose temper in public places. খং নামে চণ্ডাল হ'ব নালাগে খং পাব্লিক প্লেছত এইটো এটা ৰাজনৈতিক নেতাৰ বাবে ৰমেন্দ্ৰে কোৱা কথা মোক Don't lose temper in public places. সেইদিনা এটা ভুল হৈছে মোৰ যি হওক Don't lose temper in public places. খং নামে চণ্ডাল হ'ব নালাগে খং পাব্লিক প্লেছত এইটো এটা ৰাজনৈতিক নেতাৰ বাবে ৰমেন্দ্ৰে কোৱা কথা মোক Don't lose temper in public places. সেইদিনা এটা ভুল হৈছে মোৰ যি হওক সেইদিনাখন ভুল হ'ল দিলীপ শইকীয়াই অকপতে আজি এই কথা স্বীকাৰ কৰিলে কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী RSSৰ এগৰাকী পুৰণি নেতা ব্যক্তিত্ব সম্পন্ন এগৰাকী ব্যক্তিয়ে নিজৰ ভুল স্বীকাৰ কৰি ল'লে কিন্তু সেইদিনাখন যাৰ বিৰুদ্ধে তেওঁ খৰ্গহস্ত হৈ পৰিছিল যিজন বিজেপিৰ নেতাৰ কথা কোৱা হৈছিল মিণ্টু কলিতা যিজন মিণ্টু কলিতাই সেইদিনাখন দিলীপ শইকীয়াক অপদস্থ কৰিছিল সেইগৰাকী মিণ্টু কলিতা কিন্তু নিজৰ স্থিতিত অলৰঅচৰ হৈ আছে মানে তেওঁক এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থাই বিজেপিয়ে গ্ৰহণ কৰা নাই খুদ ৰাজ্যিক বিজেপিক অপদস্থ কৰাৰ পাছতো মিণ্টু কলিতাৰ গাৰ নোম এডালো লৰা নাই বিপৰীতে আজি দিলীপ শইকীয়াই নিজৰ ভুল স্বীকাৰ কৰি লৈছে অলপ বিষয়টো ৰহস্যজনক নহয়নে কিবা প্ৰকাৰে এই বিষয়টোক লৈ স্বাভাৱিকতে চৰ্চা হ'ব আৰু আলোচনাও হৈছে আৰু সেই কাৰণে আমি উত্থাপন কৰিছোঁ যে খুদ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সেইদিনাখন কিয় চিঞৰিবলগীয়া হৈছিল তেওঁ আমি পাছত বিভিন্ন ধৰণৰ মন্তব্য লৈছিলোঁ তেওঁলোকে কৈছিল যে দিলীপ শইকীয়াক অপদস্থ কৰিছিল মিণ্টু কলিতা নামৰ বিজেপিৰ নেতাজনে আৰু সেই মিণ্টু কলিতাৰ গাৰ নোম এডালো নলৰিল সেই মিণ্টু কলিতা নিজৰ যি আগতে বিজেপিৰ দায়িত্বত আছিল সেই দায়িত্বতে আছে মিণ্টু কলিতা এতিয়াও আঁতৰ হোৱা নাই তাৰ বিপৰীতে খুদ দিলীপ শইকীয়া অৰ্থাৎ বিজেপিৰ ৰাজ্যিক সভাপতিজনে ভুল স্বীকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল মানে কৰবাত এই বিষয়টো
স্বাভাৱিকতেই লক্ষণীয় নহয় জানো এই বিষয়টোক লৈ এতিয়া সৰব আলোচনাও হ'ব চৰ্চাও হ'ব কাৰণ সেই মিণ্টু কলিতাৰ মন্ত্ৰীৰ সৈতে ভাল বুলি কোৱা হয় সেই মিণ্টু কলিতাই বিভিন্নজনক তেওঁৰ এটা পাৱাৰ দেখুৱাবলৈ চেষ্টা কৰি থাকে বুলি বিভিন্নজনে সদৰি কৰিছে আৰু সেই ক্ষমতা দেখুৱাবলৈ বা মন্ত্ৰীৰ সৈতে সুসম্পৰ্কৰ সুবাদতেই খুদ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীকে অপদস্থ কৰিবলৈও কুণ্ঠাবোধ নকৰিলে কিন্তু সেইগৰাকী মিণ্টু কলিতাক এতিয়ালৈকে দায়িত্বৰ পৰা আঁতৰা নাই বা বিজেপিৰ পৰা বা বিজেপিৰ দলত থকাৰ সময়ত কোনো একশ্যন লোৱা হোৱা নাই সেইদিনাখন বিজেপিৰ সভাপতিগৰাকীয়ে স্পষ্ট ৰূপত কৈছিল ইয়াক বাহিৰ কৰি দে আমি শুনিবলৈ পাইছিলোঁ তাৰ পাছতো মিণ্টু কলিতা ক'ৰবাত নিজৰ জেগাত অক্ষত অৱস্থাতে আছে কিন্তু দিলীপ শইকীয়াই ক'ৰবাত নিজৰে ভুল স্বীকাৰ কৰি এক প্ৰকাৰ দুৰ্বল এটা ৰূপ দেখুৱাই দিলে নেকি সেই বিষয়টো স্বাভাৱিকতে আলোচনা হৈছে বা হ'ব এই কথাখিনি গুৰুত্বপূৰ্ণ কথা আৰু স্বাভাৱিকতে এই বিষয়বোৰক লৈ এতিয়া ব্যাপক ৰূপত চৰ্চা হোৱাৰো এটা বাট মুকলি হ'ল বুলি আমি ক'ব পাৰোঁ দিলীপ শইকীয়াই নিজৰ ভুল স্বীকাৰ কৰি লৈছে আৰু এই ভুল স্বীকাৰ কৰাটোৱে কিবা অন্য ইংগিতো প্ৰদান কৰিব পাৰে নেকি সেইখিনি আমি বহলাই বৰ্ণনা কৰিবলৈ নাযাওঁ আমাৰ সদাশয় দৰ্শকসকলে সেই বিষয়ত হয়তো কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব হয়তো অন্য কথাও থাকিব পাৰে কিন্তু স্বাভাৱিকতে তেওঁ কৈছে খং নামে চণ্ডাল হয়তো খং বা তেনেধৰণৰ ৰাজহুৱা স্থানত তেনেধৰণৰ এটা ৰূপ প্ৰকাশ কৰি দিয়াৰ ফলত দলটোৰ ভাৱমূৰ্তি ক'ৰবাত ম্লান পৰিব পাৰে দলৰ নেতাসকলৰ ভাৱমূৰ্তি অথবা তেওঁৰ নিজৰ ব্যক্তিত্বৰ ওপৰতো প্ৰশ্ন আহিব পাৰে সেইবাবেও হয়তো তেওঁ ভুল স্বীকাৰ কৰি ল'ব পাৰে বিভিন্ন কথা হয়তো থাকিব পাৰে সেয়েহে আমি পোনপটীয়াকৈ কোনো নকওঁ দৰ্শকসকলৰ মতামত আমাক লাগিব কিন্তু আমি আকৌ এবাৰ শুনাব বিচাৰিছোঁ দিলীপ শইকীয়াই আজি কি ক'লে আৰু সিদিনাখন কেনেধৰণৰ এক পৰিৱেশৰ সূত্ৰপাত হৈছিল এবাৰ পুনৰবাৰ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব লৈছোঁ Don't lose temper in public places. খং নামে চণ্ডাল হ'ব নালাগে খং পাব্লিক প্লেছত এইটো এটা ৰাজনৈতিক নেতাৰ বাবে ৰমেন্দ্ৰে কোৱা কথা মোক Don't lose temper in public places. সেইদিনা এটা ভুল হৈছে মোৰ যি হওক Don't lose temper in public places. খং নামে চণ্ডাল হ'ব নালাগে খং পাব্লিক প্লেছত এইটো এটা ৰাজনৈতিক নেতাৰ বাবে ৰমেন্দ্ৰে কোৱা কথা মোক Don't lose temper in public places. সেইদিনা এটা ভুল হৈছে মোৰ যি হওক Don't lose temper in public places. খং নামে চণ্ডাল হ'ব নালাগে খং পাব্লিক প্লেছত এইটো এটা ৰাজনৈতিক নেতাৰ বাবে ৰমেন্দ্ৰে কোৱা কথা মোক Don't lose temper in public places. সেইদিনা এটা ভুল হৈছে মোৰ যি হওক গোটেই পৰিৱেশ পৰিস্থিতি আপোনালোকে গম পালে এতিয়া দিলীপ শইকীয়াই অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি লৈছে আৰু ভুল স্বীকাৰ কৰি তেওঁ কৈছে তেনেধৰণৰ পৰিস্থিতিৰ সেইদিনাখন উদ্ভৱ হ'ব নালাগিছিল স্বাভাৱিকতেই লক্ষণীয় আপোনালোকৰ মতামত আমি বিচাৰিম কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই মুহূৰ্তত বিদায় লৈছোঁ চাই থাকক নিউজ 18 অসম নৰ্থ